এই গানটো থাকিব অসমৰ স্বনামধন্য নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যদেৱৰ নাম মনত জ্বলে ভোমৰ জয় আৰু ইয়াতে কণ্ঠদান কৰিছে পাপন অংগৰাগ মহন্তই, সংগীত পৰিচালনা কৰিছে জয়ন্ত কাকতি। ইতিমধ্যে আমি যেতিয়া প্ৰমোটো ৰিলিজ কৰিছিলোঁ তেতিয়াৰ পৰাই যথেষ্টখিনি সমাদৰ লাভ কৰিছোঁ আৰু আমি এদিনতে 6 লাখ ফলোৱাৰ 6 লাখ ভিউৱাৰ্ছ আমি পাই গৈছোঁ এইটো প্ৰমোটৰ পৰা। তো আমি খুব সুন্দৰ এটা মানে আশীৰ্বাদ বা মৰম পাইছোঁ অসমবাসীৰ পৰা। তো আগন্তুক গানটো গোটেই আজি ৰিলিজ কৰি দিয়া হ'ল থিয়েটাৰ কলাগুৰুৰ ইউটিউব চেনেলত এইটো আজি ভিডিঅ'টো ৰিলিজ কৰা হ'ল আৰু বাকী অডিঅ' ফোনটো প্লেটফৰ্মত পোৱাই যাব। মনত জ্বলে ভোমৰ জয় যিখন নাটক থিয়েটাৰ কলাগুৰুৰ, সেই নাটকখন মূলতঃ এখন প্ৰেমৰ নাটক আৰু তাক অলপ নতুন শৈলীৰে নতুন বিষয়বস্তুবোৰ লিখা হৈছে আৰু সেই নাটকখনৰে এটি গীত পাপনৰ কণ্ঠত আজি উন্মোচিত হ'ল। 2026-27 বৰ্ষত ভ্ৰাম্যমাণ থিয়েটাৰৰ গীতৰ ভিতৰত উন্মোচিত হোৱা গীত আজিৰ এই গীতটোৱে প্ৰথম। গতিকে আজিৰ পৰাই যাত্ৰা আৰম্ভ হ'ল বুলি ক'ব পাৰি আৰু ভৱিষ্যতে আগলৈ আৰু বহুতকেইটা এনেকুৱা জনপ্ৰিয় গীত হয়তো অসমৰ দৰ্শক ৰাইজে পাব। সকলোলৈকে ধন্যবাদ। আৰু আজি আমাৰ কলাগুৰু থিয়েটাৰ প্ৰথমটি ভিডিঅ' চং মুকলি কৰি দিয়া হৈছে আপোনালোকৰ মাজলৈ। বিৰাট মৰম লগা এটি জোনাকী নামৰ এটি গীত পাপন দাৰ কণ্ঠত, জয়ন্ত দাই মিউজিক কৰিছে। বিৰাট ধুনীয়া গীতটি আৰু মনত জ্বলে ভোমৰ জুই নাটকখনৰ এটি বিৰাট ধুনীয়া গীত সুৰেশ দাই কোৰিঅ'গ্ৰাফি কৰিছে আৰু বিৰাট ধুনীয়া আপোনালোকলৈ আগবঢ়াই দিয়া গৈছে। ইতিমধ্যে ৰিলছতো ইতিমধ্যে প্ৰচলিত হৈ আছে। গতিকে আমি আশাবাদী যে আমাৰ তিনিওখন নাট লগতে আমাৰ গীতটি আপোনালোকে আঁকোৱালি লয় আৰু মৰম দিয়ে যাতে।